ভোগালী বিহুলৈ মাজত মাত্ৰ দুদিন। ভোগালীক আদৰিবলৈ সাজু অসমবাসী। বহুজনৰ দৰে এতিয়া আহৰি নাই তৰুণ নাথৰ। দিনে নিশাই প্ৰাইজ ৰাইচ মিলৰ সত্ত্বাধিকাৰী নাথ ব্যস্ত চিৰা সান্দহ বনোৱাত। কেইবাগৰাকীও কৰ্মচাৰীৰে প্ৰায় কেইবা কুইণ্টল ধানৰ চিৰা প্ৰস্তুত কৰিছে নাথে। খেতিপথাৰত দিনে নিশাই কাম কৰি ভাল পোৱা কৃষকজনে 2001 চনত নিজৰ উৎপাদিত শস্যৰে চৰকাৰৰ পৰা লাভ কৰিছিল এটি মিল। তেতিয়াৰ পৰা নিজৰ মিলৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে এনেদৰে প্ৰতি বছৰে চিৰা সান্দহ তেল মছলা তৈয়াৰ কৰি আহিছে কামৰূপৰ মনিয়াদস্থিত ব্যৱসায়ী তৰুণ নাথে। পোনপ্ৰথমবাৰ মই সমূহ অসমবাসীলৈ নৱবৰ্ষ তথা ভোগালী বিহুত শুভেচ্ছা জ্ঞাপন কৰিছো। কেনেকুৱা প্ৰস্তুতি এইবাৰ? প্ৰস্তুতি প্ৰায় ঠিকেই আছে। অইন বছৰৰ দৰে এইবাৰো আমাৰ গ্ৰাহকৰ সঁহাৰিটো সম্পূৰ্ণভাৱে পাই আছে। মাজত মাত্ৰ দুটা দিন চাই পৰহি উৰুকা হ'ল। কিমান মান চিৰা আপোনালোকে বনালে? এতিয়ালৈ প্ৰায় 3,500 মান আমাৰ কাষ্টমাৰৰ চিৰা বেগ বনালো। লগতে মোৰতো যথেষ্ট পৰিমাণে চিৰা বনাব লাগে। এই 3,500 প্লাছ আৰু মোৰ লগৰখিনি মোৰ চিৰা। আপোনাৰ অৰ্ডাৰো থাকে? মোৰ অৰ্ডাৰ বহুত থাকে। শুৱালকুছি, গড়েশ্বৰ, এইপিনে চাংচাৰী, গুৱাহাটীতো বহুত চিৰা যায় আৰু লোকেল যিখিনি আমাৰ পাইকাৰী গ্ৰাহক আছে তেওঁলোকে আমাৰ মোৰ তাৰ পৰা লৈ যায় দিনে নিশাই। এতিয়া 22 জন কৰ্মচাৰী আছে ইয়াত। চিৰাই হয় নে অন্য? চিৰা মছলা গোটেইখিনি, চিৰা পৰা মছলা তেল গোটেইখিনি হয়। আমি আপোনাক যেতিয়াকে লগ পাইছে প্ৰাইজ ৰাইচ মিলৰ এটা কাহিনী আছে। নিশ্চয়, এইটো বহুত পুৰণা কাহিনী। 2001 চনত মই অসম চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা এই ৰাইচ মিলটো মোক পুৰস্কাৰ হিচাপে দিছে। পুৰস্কাৰ মানে অসমৰ কৃষকসকলৰ মাজত প্ৰত্যেক বছৰে এটা কম্পিটিশ্যন পাতে, প্ৰতিযোগিতা পাতে। এই প্ৰতিযোগিতাত সদৌ অসম ভিত্তিত হয় আৰু সেই অসম ভিত্তিত মই তৃতীয় পুৰস্কাৰ পাইছিলো। সেই পুৰস্কাৰটো আছিলে ৰাইচ মিল, মিনি ৰাইচ মিল। এই মিনি ৰাইচ মিলটোকে এতিয়া মই বৃহৎ ৰাইচ মিল হিচাপে প্ৰতিষ্ঠা কৰিছো। আজি প্ৰাইজ হিচাপে মই নামকৰণ কৰিলো। এতিয়া কিন্তু বহু ব্যৱসায়ীয়ে চিৰা বনোৱাৰ কাম সেই কামটো বাদ দিছে। এতিয়া কাৰণটো কি হ'ব? এইটো বহুত সমস্যা আছে। চিৰা মিলটো মানে এনেকুৱা বহুত সমস্যাৰ কাৰণে বহুত চিৰা মিল বিলাক বাদ দিছে। কিন্তু মই এটা ৰাখি আছো কি চিৰা মিলটো আমাৰ এটা পৰম্পৰা হিচাপে আমাৰ অসমৰ মানুহখিনিয়ে চিৰা এটা বিহু, ভোগালী বিহু বা বহাগ বিহুত এনেকে চিৰাটো খায়ে আৰু চিৰাটো বহুত প্ৰয়োজন। মই এই চিৰা যিটো আমাৰ বৰ্ণ কাৰ্যসূচী যিটো আমাৰ এইটো মই বজাই ৰাখিছো বহুত কষ্টৰ মাজেৰে। আপুনি চিৰা সান্দহ মছলাৰ লগতে মাছৰো ব্যৱসায় এটা কৰে? মাছৰ সৰু সুৰা ব্যৱসায় এটা আছে। মোৰ 2টা ফিচাৰী আছে। সেই ফিচাৰী 2টা প্ৰায় ধুনীয়াকে মই চলাই আছো। ভাল মাছ ডাঙৰ হয়। মই আধাৰ বাতি দি থাকো। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।